নমস্কাৰ প্ৰিয় দৰ্শকসকল 20 মে তাৰিখে বুদ্ধিৰ কাৰক গ্ৰহ বুধ গ্ৰহ মেষ ৰাশিৰ পৰা বৃষ ৰাশিত প্ৰৱেশ কৰিব 4 জুন তাৰিখলৈকে মিত্ৰৰ ঘৰত বৃষ ৰাশিত যেহেতু বুধ গ্ৰহত থাকিব গতিকে এই মিত্ৰগৃহী হৈ স্থিতি হোৱাৰ ফলত কি পৰিৱৰ্তন আপোনাৰ জীৱনত আহিব সেই বিষয়ে আপোনালোকে আজিৰ ভিডিঅ'ত জানিব পাৰিব বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ যেহেতু অতি শুভ ফল প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত বুধ গ্ৰহ হৈছে অন্যতম এক গুৰুত্বপূৰ্ণ গতিকে কম সময়ৰ ভিতৰত অতি শুভ ফল প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত বুধ গ্ৰহ হৈছে অন্যতম প্ৰধান গ্ৰহ গতিকে এইকেইটা দিনত কম দিনৰ ভিতৰত আপোনাৰ জীৱনত কি শুভ পৰিৱৰ্তন আহিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যেহেতু সাতটা ৰাশিৰ ওপৰত বিশেষ সুফল প্ৰদান কৰিবলৈ গৈ আছে গতিকে সেই সাতটা ৰাশি কি হয় কি জানিবা আপোনাৰ ৰাশিৰ ওপৰতো এইকেইটা দিনত বিশেষ শুভ ফল দিব গৈ আছে গতিকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইকেইটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত প্ৰৱেশ কৰিব দ্বিতীয় স্থান হৈছে ধনৰ স্থান গতিকে ধনৰ স্থানত বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ আৰ্থিক দিশত সুফল প্ৰদান কৰা দেখা যাব আৰু দ্বিতীয় স্থানত বুধ গ্ৰহ স্থিতি হোৱাটো আপোনাৰ কথা বতৰা কোৱাৰ শৈলীৰ বাবে অত্যন্ত লাভ সংযোগ হৈ পৰিব কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ আৰু দ্বিতীয় স্থান হৈছে বাণীৰ স্থান গতিকে আপুনি কথা বতৰেৰে আনক সন্মোহিত কৰিব পাৰিব আপোনাৰ কথাত সকলোৱে সন্মত হ'ব গতিকে কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ বিশেষ যোগ এইকেইটা দিনত দেখা পোৱা গৈছে লগতে দ্বিতীয় স্থানৰ পৰা অষ্টম স্থানত যেহেতু বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টিত থাকিব গতিকে অষ্টম স্থানত দৃষ্টিয়ে অকণমান স্কিনৰ প্ৰব্লেম হয়তো মাজে সময়ে দেখা দিব পাৰে গতিকে স্বাস্থ্যৰ বিশেষকৈ আপোনাৰ স্কিনত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰোঁ বাকী কিন্তু আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বুধ গ্ৰহই এইকেইটা দিনত বিশেষ সুফল প্ৰদান কৰা দেখা যাব লগতে আপোনাৰ ভাতৃ ভগ্নীৰ ধন টকা পইচাৰ যোগ আহি পৰিব গতিকে আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ ধন টকা পইচাৰ আগমন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী কিন্তু সকলো দিশত আপোনাক শুভ ফল প্ৰদান কৰা পৰিলক্ষিত হ'ব বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইকেইটা দিনত বুধ গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ ওপৰত প্ৰৱেশ কৰিব গতিকে ৰাশিৰ ওপৰত বুধ গ্ৰহৰ প্ৰৱেশে আপোনাৰ সৌন্দৰ্যতাত বৃদ্ধি কৰিব আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা চলি আছিল সেই দুৰ্বলতাবোৰ বুধ গ্ৰহই কিছু নোহোৱা কৰিব লগতে বয়স হ'লেও আপুনি বয়স হোৱা ব্যক্তি যেন অনুভৱ নকৰিব কাৰণ এক সৌন্দৰ্যৱান ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব লগতে ধনৰ অধিপতি হৈ আপোনাৰ ৰাশিত বুধ গ্ৰহৰ প্ৰৱেশে ধন টকা পইচাৰ সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব শিক্ষাৰ অধিপতি হোৱাৰ বাবে আপোনাৰ পঢ়া শুনাটো আগ্ৰহ ধাউতি বৃদ্ধি পাব গতিকে পঢ়া শুনা কৰিবলৈ আগ্ৰহ ধাউতি এইকেইটা দিনত বাঢ়িব প্ৰেমতো অকণমান বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব বুধ গ্ৰহৰ প্ৰভাৱ যিহেতু আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব গতিকে সপ্তমত বুধ গ্ৰহৰ দৃষ্টিয়ে ব্যৱসায় বাণিজ্যত উন্নতি প্ৰদান কৰিব যেহেতু ব্যৱসায়ৰ কাৰক গ্ৰহ হৈ ব্যৱসায়ৰ স্থানত দৃষ্টি দিব যাৰ বাবে আপোনাৰ এইকেইটা দিনত কম দিনৰ ভিতৰত ব্যৱসায়ত লাভালাভৰ পৰিমাণ যথেষ্টখিনি বাঢ়িব যদি বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আনিব আৰু যদি বিবাহৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লেও এইকেইটা দিনত আপুনি শুভ সংকেত পোৱাৰ সম্ভাৱনা লৈ আনিব গতিকে বুধ গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰাটো এইকেইটা দিনৰ বাবে আপোনাৰ অত্যন্ত শুভ সংযোগ লৈ আনিব একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এইকেইটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব দ্বাদশ স্থান হৈছে খৰচৰ স্থান যাৰ বাবে অকণমান খৰচ পাতি বাঢ়িব পাৰে বিশেষকৈ আপুনি নিজৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ কৰা পৰিলক্ষিত হ'ব ঘৰুৱা ক্ষেত্ৰতো মাজে সময়ে খৰচ কৰিবলগীয়া হ'ব পাৰে বন্ধু বান্ধৱৰ ক্ষেত্ৰতো খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব লগতে অকণমান স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব স্কিনৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে গতিকে
অকণমান নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাৰ প্ৰয়োজন আছে আৰু খৰচত যদি আপুনি যত্ন ৰাখে বাকী ক্ষেত্ৰত কিন্তু আপুনি অন্যবোৰ গ্ৰহৰ পৰা বিশেষ সুফল যদি লাভ কৰি আছে তেতিয়াহ'লে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। একেদৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ একেটা দিনত আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত প্ৰৱেশ কৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান, যাৰ বাবে বুধ গ্ৰহৰ শুভ প্ৰভাৱে আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব। একাধিক পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায়ত বিশেষ ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। চাকৰি বাকৰিৰ ফালৰ পৰাও ধন প্ৰাপ্তি হ'ব আৰু ঘৰৰ পৰা যিমান বাহিৰত থাকিব সিমানেই আপোনাৰ ধন টকা পইচাৰ আগমনৰ যোগ দেখা পোৱা গৈছে। লগতে যদি ভাতৃ ভগ্নী আছে ভাতৃ ভগ্নীৰ সহায়তো নতুবা যোগাযোগতো এইকেইটা দিনত আপোনাৰ ধন আগমনৰ যোগ পৰিলক্ষিত হৈছে। লগতে পঞ্চম স্থানত যিহেতু পূৰ্ণ দৃষ্টি থাকিব বুধ গ্ৰহৰ, গতিকে শিক্ষাত উন্নতি লাভ কৰিব। শিক্ষাত আপোনাৰ বুদ্ধিমত্তাই বিশেষ সুনাম অৰ্জন কৰা দেখা যাব, কাৰণ বুদ্ধিৰ কাৰক বুধ গ্ৰহৰ যিহেতু দৃষ্টি শিক্ষাৰ স্থানত থাকিব, যাৰ বাবে কথা বতৰাবোৰ সোনকালে মনত ল'ব, পঢ়া শুনা কৰা বিষয়বোৰ সোনকালে মনত ৰাখিব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা নতুন যোগ লৈ অনা পৰিলক্ষিত হ'ব। লগতে মনৰ আশাবোৰ পূৰণ কৰোৱাও পৰিলক্ষিত হ'ব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহই এইকেইটা দিনত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইকেইটা দিনত যিহেতু দশম স্থানত বুধ গ্ৰহৰ স্থিতি হ'ব, গতিকে দশম স্থানত বুধ গ্ৰহৰ স্থিতি অত্যন্ত লাভদায়ক, কাৰণ কৰ্মস্থানত যেতিয়া বুধ গ্ৰহত থাকিব তেতিয়ালৈকে আপোনাৰ বিভিন্ন ক্ষেত্ৰত কৰ্মত উন্নতি, কৰ্মত লাভালাভৰ যোগ আহি পৰিব আৰু নতুন কৰ্মৰ যদি সন্ধানত আছে তেতিয়াহ'লে আপোনাৰ বাবে এইকেইটা দিন অতি শুভ দিন হিচাপে পৰিগণিত হ'ব। যিহেতু একাদশপতি হৈ কৰ্মস্থানত স্থিতি হৈছে, যাৰ বাবে আপোনাৰ কৰ্মৰ পৰা ধন উপাৰ্জনৰ মাত্ৰা বাঢ়িব। বিগত মাহত যদি আপুনি কমকৈ ধন লাভ কৰিছিল, এইকেইটা দিনত আপুনি অকণমান বেছিকৈ হ'লেও ধন প্ৰাপ্তিৰ যোগ আহি পৰিব। লগতে আপোনাৰ কৰ্মৰে পিতৃৰ উন্নতিৰ যোগো দেখা পোৱা গৈছে। আপোনাৰ পিতৃৰ যদি স্বাস্থ্যত দুৰ্বলতা আছিল সেই দুৰ্বলতাবোৰ কিছু নোহোৱা হ'ব। লগতে যিহেতু কৰ্মস্থানৰ পৰা চতুৰ্থ স্থানত পূৰ্ণ দৃষ্টিত থাকিব, যাৰ বাবে নিজতকৈ সৰু ব্যক্তিৰ সৈতে বন্ধুত্ব বৃদ্ধি পাব আৰু ঘৰত নতুন সম্পত্তিৰ বৃদ্ধিৰ যোগো এইকেইটা দিনত দেখা পোৱা গৈছে। গতিকে বিভিন্ন প্ৰকাৰত সুফল প্ৰদান কৰা পৰিলক্ষিত হৈছে। যিহেতু সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভকাৰক গ্ৰহ হৈছে বুধ গ্ৰহ, গতিকে শুভকাৰক গ্ৰহ হৈ শুভ স্থানত স্থিতিয়ে আপোনাৰ এইকেইটা দিনত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত প্ৰৱেশ কৰিব। নৱম স্থান হৈছে ভাগ্যৰ স্থানত, গতিকে ভাগ্যৰ স্থানত বুধ গ্ৰহ অতি বিশিষ্ট কাৰক হৈ পৰে। গতিকে আপোনাক এইকেইটা দিনত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। আপোনাৰ ভাগ্যত উন্নতি দিয়া দেখা যাব আৰু যিহেতু দশমপতি হৈ ভাগ্যৰ স্থানত প্ৰৱেশ কৰিব, গতিকে কৰ্মত বিশেষ সুফল আপুনি নিশ্চয় লাভ কৰিব। আপোনাৰ ভাগ্যৰে কৰ্মত উন্নতিৰ যোগ এইকেইটা দিনত দেখা পোৱা গৈছে। গতিকে এনে কিবা খবৰ লাভ কৰিব যি খবৰে আপোনাক কৰ্মত বিশেষ সুফল প্ৰদান কৰিব। লগতে যদি উচ্চ শিক্ষা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে উচ্চ শিক্ষাত আপোনাৰ শুভ ফল বুধ গ্ৰহই দিয়া দেখা যাব। স্বাস্থ্য পাতিটো সবলতা লৈ আনিব। লগতে তৃতীয় স্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাতৃ ভগ্নীৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। গতিকে যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ এইকেইটা দিনত কিবা শুভ খবৰ আপুনি শুনিব পাব আৰু মনৰ আশাবোৰো সোনকালে হৈ উঠা দেখা যাব। গতিকে বুধ গ্ৰহৰ শুভ প্ৰভাৱে এই কম দিনৰ ভিতৰত আপোনাক বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। একেদৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত অৱশ্যে বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত প্ৰৱেশ কৰিব। অষ্টম স্থানত প্ৰৱেশ কৰাটো আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, কিন্তু যিহেতু অষ্টমৰ পৰা ধনৰ স্থানত পূৰ্ণ দৃষ্টিত থাকিব, গতিকে ধন টকা পইচাৰ ফালৰ পৰা বিশেষ সুসংযোগ লৈ আনিব। আপোনাৰ ধন টকা পইচাৰ আগমন হ'ব। আপুনি কথা বতৰাৰে আনৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। বিশেষকৈ কথা বতৰাৰে আনক সোনকালে প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত এইকেইটা দিনত নিশ্চয় আহিব। যিহেতু ভাগ্যৰ স্থানৰ অধিপতি হৈ অষ্টমত থাকিব, যাৰ বাবে অকণমান হয়তো ভবা কাম বনবোৰ সময়তকৈ অকণমান পিছ পৰি ৰ'ব পাৰে, কিন্তু
আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বুধ গ্ৰহই বিশেষ সুফল আপোনাক নিশ্চয় প্ৰদান কৰিব। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত ৰাশিৰ পৰা সপ্তম স্থানত বুধ গ্ৰহৰ স্থিতি হ'ব। সপ্তম স্থানত বুধ গ্ৰহৰ স্থিতিয়ে আপোনাক বিশেষকৈ বিবাহ বাৰুত শুভ ফল প্ৰদান কৰিব। যদি বিবাহৰ উপযুক্ত তেতিয়াহ'লে আপোনাৰ বাবে অত্যন্ত শুভ সংযোগ আহিব গৈ আছে। লগতে যদি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লেও বৈবাহিক সম্পৰ্কত মধুৰতালৈ আনিব। ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতি দিয়া এইকেইটা দিনত দেখা যাব। গতিকে কম দিনৰ ভিতৰত আপুনি ব্যৱসায় বাণিজ্যত ভাল লাভালাভ এইকেইটা দিনত ল'ব পাৰিব। লগতে আপোনাৰ যিহেতু ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টিত থাকিব, যাৰ বাবে আপোনাৰ সৌন্দৰ্যত বৃদ্ধি পাব। আপুনি দেখাত সুস্থ সবল হ'ব পাৰিব আৰু দেখাত খুব ধুনীয়া ব্যক্তিত্বৰ আপুনি গৰাকী হৈ পৰিব। লগতে একাদশ স্থানৰ অধিপতি হৈ সপ্তমত প্ৰৱেশ কৰাটো আপোনাৰ বাবে বিশেষ শুভ সংযোগ। ধন টকা পইচাৰ আগমনৰ ফালৰ পৰা এক বিশেষ সংযোগ এইকেইটা দিনত আপুনি লাভ কৰিব। লগতে ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু এইকেইটা দিনত ষষ্ঠ স্থানত বুধ গ্ৰহৰ প্ৰৱেশ হ'ব, গতিকে ষষ্ঠ স্থানত বুধ গ্ৰহৰ স্থিতি অকণমান মধ্যমদায়ক, যাৰ বাবে আপুনি স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। খৰচতো অকণমান নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যকতা আছে। মাজে সময়ে খৰচ হয়তো অকণমান বাঢ়িব পাৰে। গতিকে যিমান পাৰে আপুনি বুধ গ্ৰহৰ প্ৰতিকাৰ হিচাপত এইকেইটা দিনত আপুনি বুধবাৰত পাৰিলে ব্ৰতত থাকিব, নোৱাৰিলেও আপুনি সেই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰিব। লগতে মকৰ ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত ৰাশিৰ পৰা পঞ্চম স্থানত বুধ গ্ৰহৰ প্ৰৱেশ হ'ব। গতিকে পঞ্চম স্থানত বুধ গ্ৰহ প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ শিক্ষাত বিশেষ সুফল লৈ আনিব। লগতে প্ৰেম সম্পৰ্কটো মধুৰতা অনা দেখা যাব। নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা এইকেইটা দিনত দেখা পোৱা গৈছে। লগতে যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা ভাল কিবা খবৰ নিশ্চয় লাভ কৰিব। লগতে পঞ্চম স্থানৰ পৰা একাদশ স্থানত পূৰ্ণ দৃষ্টি থাকিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। গতিকে ধন টকা পইচাৰ আগমন আপোনাৰ হাতলৈ হোৱা দেখা যাব। লগতে মনৰ আশাবোৰ পূৰ্ণ হোৱাও পৰিলক্ষিত হ'ব। বুধ গ্ৰহৰ শুভ দৃষ্টিয়ে এইকেইটা দিনত আপোনাৰ সোনকালে মনৰ আশাবোৰ পূৰণ কৰাব। গতিকে সকলো কাম সোনকালে আগবাঢ়ি যোৱা দেখা যাব। একেদৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এইকেইটা দিনত বুধ গ্ৰহ ৰাশিৰ পৰা চতুৰ্থ স্থানত প্ৰৱেশ কৰিব। চতুৰ্থ স্থানত বুধ গ্ৰহ প্ৰৱেশ কৰাটো আপোনাৰ বাবে শুভ সংযোগ হৈ আহিব, কাৰণ চতুৰ্থত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ লৈ আনিব। বুধ গ্ৰহৰ শুভ সংযোগে আপোনাৰ ঘৰত শুভ ফল দিব। বন্ধু বান্ধৱৰ সহায় নতবা উপদেশত কৰ্মত আপুনি শুভ ফল লাভ কৰিব। গতিকে বন্ধুৰ উপদেশ মানি যদি চলে তেতিয়াহ'লে দেখিব কৰ্মত আপোনাৰ বিভিন্ন প্ৰকাৰৰ উন্নতি আহিব। লগতে যিহেতু কৰ্মস্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে কৰ্মত বুধ গ্ৰহৰ দৃষ্টিয়ে এইকেইটা দিনত আপোনাক ভাল ভাল কৰ্মৰ সুযোগ সুবিধা দিয়াও দেখা যাব। পিতৃৰ যদি স্বাস্থ্যত দুৰ্বলতা চলি আছে, সেই দুৰ্বলতাবোৰো এইকেইটা দিনত নোহোৱা হ'ব। ইয়াৰ উপৰিও এইকেইটা দিনত বুধ গ্ৰহই আপোনাক নতুন সম্পত্তি হয়তো দিব পাৰে। গতিকে ঘৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক নতুন সম্পত্তিৰ আগমনৰ সংযোগো লৈ আনিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ এই কম দিনৰ ভিতৰত যিহেতু বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত প্ৰৱেশ কৰিব, তৃতীয় স্থানত বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ ভাগ্যত উন্নতি প্ৰদান কৰিব, কাৰণ তৃতীয় স্থানৰ পৰা নৱম স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ ভাগ্যত সুফল লৈ আনিব। আকস্মিক কাম বনবোৰ আপোনাৰ হৈ উঠিব। বিশেষকৈ ভাতৃ ভগ্নীৰ সহায় সহযোগীৰে আপোনাৰ সকলো দিশত কৰ্মত উন্নতি, ঘৰত উন্নতি নতুবা বিভিন্ন প্ৰকাৰৰ উন্নতিৰ পথ লৈ আনিব। ব্যৱসায় বাণিজ্যতো আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। যদি আপুনি উচ্চ শিক্ষা ল'ম বুলি ভাবি আছে, যদি লৈ আছে তেতিয়াহ'লেও আপোনাৰ বিশেষ শুভ ফল এইকেইটা দিনত লাভ কৰিব। ঘৰতো আপোনাৰ বিভিন্ন প্ৰকাৰৰ হয়তো শুভ খবৰ আহিব পাৰে, কাৰণ বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ লৈ আনিব। গতিকে লক্ষ্য কৰিলে আপোনাৰ সকলো দিশৰ ফালৰ পৰা শুভভাৱেই পাৰ হ'ব। অকণমান কাম বন কৰিবলৈ ইচ্ছা কিছু কমিব পাৰে, কাৰণ তৃতীয়ত প্ৰৱেশ কৰাটো বুধ গ্ৰহৰ বাবে অকণমান মধ্যম ফলদায়ক, যাৰ বাবে কষ্ট কৰিবলৈ কমকৈ মন যাব। বাকী অন্য দিশত ভাগ্য, শিক্ষা বা
ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ বিশেষ সুফল লৈ অনা পৰিলক্ষিত হ'ব। গতিকে আশা কৰিছোঁ এই বুধ গ্ৰহৰ শুভ পৰিৱৰ্তনে কম দিনৰ ভিতৰত অহা এই বুধ গ্ৰহৰ শুভ সংযোগে যেন আপোনাৰ বাবে জীৱনটোত ভাল ভাল পৰিৱৰ্তন লৈ আনক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।